হৰ ঘৰ জল অৰ্থাৎ প্ৰতিটো ঘৰলৈ পানী যোগানৰ শ্লোগানেৰে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ টেপেৰে পানী যোগানৰ ব্যৱস্থা কৰিবলৈ 2019 চনৰ আগষ্টত ৰাজ্যসমূহক অংশীদাৰ হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল জল জীৱন মিছন। সেই সময়ত অসমৰ গ্ৰামাঞ্চলৰ মাত্ৰ 1.6%হে নলীৰে খোৱা পানী যোগানৰ সুবিধা আছিল। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় আছিল 17%। অসমৰ 25 সহস্ৰাধিক গাঁৱৰ 71.93 লাখ পৰিয়ালক নলীৰে পানী যোগান ব্যৱস্থাৰে সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছিল। আৰম্ভণিতে 2023 চনত জল জীৱন আঁচনিৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। পাছত এই সীমা 2024 চনৰ মাৰ্চলৈ বৃদ্ধি কৰা হয়, কিন্তু পুঁজিৰ যোগানত খেলিমেলি, ঠিকাদাৰৰ হতাশজনক প্ৰদৰ্শন আদিৰ বাবে এতিয়া 2025 চনৰ শেষলৈ জল জীৱন মিছনৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ নতুন লক্ষ্য বান্ধি দিয়া হৈছে। কিন্তু বৰ্তমানৰ ৰেহৰূপলৈ চাই 2025 চনৰ ভিতৰতো এই অভিযান সম্পূৰ্ণ যে হ'ব তাত সন্দেহৰ স্থল আছে। জলশক্তি মন্ত্ৰালয়ৰ খোৱা পানী আৰু অনাময় বিভাগৰ তথ্য অনুসৰি 20 নৱেম্বৰলৈকে অসমৰ গ্ৰামাঞ্চলৰ 71.93টা পৰিয়ালৰ ভিতৰত 58.51 লাখ পৰিয়াললৈ নলীৰে পানী যোগান সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ শতকৰা হাৰ হৈছে 81.34%। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ লগতে গোৱা, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু দাদৰ আৰু নগৰ হাভেলীৰ দৰে সৰু ৰাজ্যৰ লগতে গুজৰাট আৰু পাঞ্জাৱৰ দৰে বৃহৎ ৰাজ্যতো 100% আঁচনিৰ লক্ষ্য সম্পূৰ্ণ হৈছে। জল জীৱন মিছন সম্পৰ্কে আমাৰ উপভোক্তাসকলৰ অভিমত কি, এই বিষয়ে অলপ শুনোৱা হওক। মোৰ নাম হুৰুজমণি বৰা। মই শিৱসাগৰ জিলাৰ ডিকচু পঞ্চায়তৰ অন্তৰ্গত বেলিমুখীয়া জাপিহজীয়া গাঁৱৰ বাসিন্দা। জল জীৱন মিছনে গাঁৱৰ প্ৰত্যেক ঘৰ মানুহলৈকে পানীৰ সুবিধা দিছে যদিও আমাৰ এই অঞ্চলত আজিকোপতি পানীৰ সুবিধা আমি পোৱা নাই। আমি এতিয়া নৈ পানী, পুখুৰী পানী খাবলগীয়া হৈছে, যিহেতু আমাৰ জেগাডোখৰ হৈছে বান বিধ্বস্ত অঞ্চল। যিটো সময়ত মানে বাৰিষা হয় তেতিয়া চবফালে পানীয়ে বুৰাই পেলাই, তেতিয়া আমি পানীৰ কাৰণে হাহাকাৰ কৰি ফুৰিবলগীয়া হয়। মোৰ নাম শ্ৰী দেৱজিৎ বৰুৱা। মই শিৱসাগৰ জিলাৰ বেলিমুখীয়া চাংমাই গাঁৱৰ নিবাসী। এই আঁচনিখনৰ যোগেদি আমাৰ গাঁৱৰ ৰাইজে বৰ্তমান বিশুদ্ধ পানী খাবলৈ পাইছে বুলি আমি জনাব বিচাৰিছোঁ। মোৰ নাম দেৱজিৎ গগৈ। মোৰ ঘৰ বেতবাৰী আলিমূৰৰ চাংমাই গাঁৱত। জল জীৱনৰ সুবিধাবিলাক আমি পোৱা নাই মানে কি একচুৱেলি জল জীৱনৰ যিবিলাক মানে পাইপ বা টেপ বহাইছিলে, আজিৰ পৰা ধৰি লওক 8 মাহ মানৰ আগতে সেইবিলাক বহালে, কিন্তু পানীহে ওলোৱা নাই এতিয়ালৈকে। কিন্তু আমি আশা কৰি আছিলো যে সকলো যেতিয়া বহালে যেতিয়া পানীও আহিব, আমি মানে বিশুদ্ধ পানী পাবলৈ সক্ষম হ'ম। কিন্তু এই বৰ্তমানলৈকে আমাৰ পানী কোনোদিনে নাহিলে। এতিয়া পানী নহাৰ কাৰণটো আচলতে আমি বুজিব পৰা নাই। এইটো মানে কাৰ কাৰণে হৈছে? এই ঠিকাদাৰৰ কিবা গাফিলতি নে আমাৰ ইয়াত মানে যিটো বিভাগে চাই আছে তেওঁলোকে গাফিলতি, সেইটো আমি ধৰিব পৰা নাই। মই আব্দুল মতিন, কাঠপাৰৰ কুকুৰাপহিয়াৰ অঞ্চলৰ বাসিন্দা হয়। এতিয়ালৈকে জল জীৱন আঁচনি মিছনৰ কোনো পানী এতিয়ালৈকে পোৱা নাই। হাছৰ পঞ্চায়তৰ মই লাটুম গাঁৱৰ হয়। আমাৰ গাঁওখনত বৰ্তমানলৈকে কানেকশ্যনখিনি হ'ল, কিন্তু পানীটো ৰেগুলাৰ নাই হোৱা। এদিন দিয়ে, 4 দিনমান মানে এতিয়ালৈকেতো দিয়া নাই। এতিয়া সেইটো তেওঁলোকৰ মানে মেচিনৰ কিবা সমস্যা হৈছে নে কি হৈছে সেইটো কিন্তু গম পোৱা নাই। মোৰ নাম বাসুদেৱ কুমাৰ, ঘৰ মথুৰাপুৰ, নিমনাগৰ গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডত। আমি আচলতে আগতে বহুতেই সঁচা কথা ক'বলৈ গ'লে বহুত কষ্ট পাইছিলোঁ পানীৰ কাৰণে। আমি মানে 3-4 কিলোমিটাৰ মানে নিজে গিলান এনেকুৱা লৈ কঢ়িয়াবলগীয়া হৈছিলে। তাৰপাছত যেতিয়া জল জীৱন মিছনৰ অন্তৰ্গত মানে পানী যোগান আঁচনি, আমাৰ মথুৰাপুৰ তিনিআলি পানী যোগান আঁচনি বুলি এটা আঁচনি আমাৰ নিমনাগৰ পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডত যিটো দিলে, তাতে মানে স্থাপন হ'ল। আৰু তাৰ পৰা আমি এতিয়া বৰ্তমান পানী পাই আছোঁ। পানী পাইছোঁ যেতিয়া সকলোৰে কাৰণে সুবিধা হ'ল, কাৰণ ইমান বছৰ যিহেতু 20-25 বছৰ আমি অপেক্ষা কৰিবলগীয়া হ'ল এটা মানে পানী যোগান আঁচনিৰ কাৰণে। এতিয়া পাইছোঁ যেতিয়া আমি ভাল বুলিয়ে ক'ব লাগিব। মই মাহমৰা সমষ্টিৰ নিমনাগৰ গাঁও পঞ্চায়তৰ বৰমুঠাপুৰ গাঁৱৰ নিবাসী কেশৱ বৰফুকন। আমাৰ গাঁৱত দুটাকৈ জল জীৱন আঁচনি বহিলে, আমাৰ দুইটাই মানে পাইপলাইন ঘৰৰ আগেদি গৈছে, কিন্তু আমাৰ ঘৰত এতিয়ালৈকে বৰ্তমান আমি পানী পাবলৈ সক্ষম হোৱা নাই। আৰু লগতে আমাৰ ঘৰৰ ওচৰে পাজৰে থকা কেইবাটাও ঘৰৰ মানুহে মানে পানী যোগান এতিয়ালৈকে আঁচনি মানে পানী পাবলৈ সক্ষম হোৱা নাই। আঁচনিটোহে আহিল, পাইপ আছে, পানী কিন্তু নাই। মোৰ নাম শ্ৰী বাবুল ৰাজবংশী। মই শিৱাজাৰ সমষ্টিৰ ভেৰুৱা গাঁৱৰ এজন বাসিন্দা। পানীটো গোটেই বেয়া নহয়, সুন্দৰভাৱে আমি নিয়মীয়াভাৱে পানী পাই আছোঁ। প্ৰতি ৰাতিপুৱা প্ৰায় 7 বজাৰ পৰা 1 ঘণ্টা সময় পানী দিয়ে। পানীটো খুবেই ভাল, কিন্তু মাজে মাজে ঠায়ে ঠায়ে পানী লিক হৈ থাকে যদিও ৰিপেয়াৰো কৰি থাকে। ওচৰেদি কালপানী নদীটো বৈ গৈছে যদিও পানীটো খোৱাৰ অনুপযোগী। আৰু প্ৰায়বিলাক দমকলৰ পানীবিলাকতো মানে কিবা মানে পানীবিলাক খুব ভাল পানী নহয়। চৰকাৰে এই পানী দিয়াৰ কাৰণে আমাৰ পূব ভেৰা গাঁৱৰ
যিখিনি বাসিন্দা আছে সকলোৱে বৰ আনন্দিত হৈছে। পানীটো ভাল। মোৰ নাম শ্ৰী মনমোহন ডেকা। মই দৰং জিলাৰ পূব-মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত 2 নম্বৰ মাজগাঁৱৰ বাসিন্দা। আমাৰ এই অঞ্চলত এই আঁচনিৰ জৰিয়তে আমাৰ এই অঞ্চলত পানী যোগান ধৰা হৈছে। আমাৰ গাঁৱতো হৈছে। আমি যোৱাবাৰৰ পৰা পানী পাই আছোঁ। ইয়াত কামৰ বিজুতিৰ কাৰণে কিছু অঞ্চলত আমাৰ ইয়াতে বিশেষকৈ এজাক বৰষুণ দিলে কি হয়, খোৱা পানীটো দূৰৰে কথা, মানে যিখিনি পানী আমাৰ ইয়াত টেপত ওলায় সেইখিনি পানী দুৰ্গন্ধময় হয় আৰু তাৰ মানে ব্যৱহাৰ কৰাৰ অনুপযোগী। তাৰ কাৰণে মানুহৰ মনত এনেকুৱা এটা সংশয় এটা সোমাই গৈছে, আচলতে পানীটো বিশুদ্ধ হয় নে নহয়, খোৱাৰ উপযোগী হয় নে নহয়, এই কথাটো মানুহৰ মনত এটা মানে সন্দেহৰ ভাৱ এটা জাগি উঠাৰ কাৰণে প্ৰায় মানুহে ডাইৰেক্ট এই পানীটো খোৱা পানী হিচাপে ব্যৱহাৰ নকৰি অন্যান্য কামত ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ। আমিও সেনেকেই ব্যৱহাৰ কৰি আছোঁ, গা পা ধোৱা, কাপোৰ কানি ধোৱা, কিন্তু ডাইৰেক্ট খোৱা হিচাপত আমি ব্যৱহাৰ কৰিব পৰা নাই। আৰু এই কামটোৰ কাৰণে বিশেষকৈ চৰকাৰৰ ওচৰত নহয়, যিখিনি কৰ্মকৰ্তা, যিখিনি ঠিকাদাৰী লাইনৰ যিখিনি মানুহ, সেইখিনি পাইপ চাইপবিলাক ঠিকমতে নবহাৰ কাৰণে বা ইয়াৰ কামখিনি বিজুতি থকাৰ কাৰণে এইখিনি আমি দেখিবলৈ পাইছোঁ। গতিকে চৰকাৰৰ জৰিয়তে এইখিনি অকণমান তদাৰক কৰি এইবিলাক বস্তু অলপ চোৱা চিতা কৰিলে ৰাইজ উপকৃত হ'ব। মই শ্ৰী হেমেন দেউৰী। মোৰ ঘৰ বৰপেটা জিলাৰ সুন্দৰীয়া গাঁৱত। দুখৰ বিষয়, জল জীৱনৰ এই প্ৰকল্পটোৰ পৰা 6 মাহমান ধৰি পানী যোগান বন্ধ আছে। ৰাইজে অভিযোগ দিয়াৰ পিছতো বিভাগে কোনো গুৰুত্ব দিয়া নাই। গাঁৱৰ ৰাইজৰ লগত এটা ভাল সম্বন্ধ হৈ পৰিছিল জল জীৱন মিছনৰ এই আঁচনিখনৰ, কিন্তু এতিয়ালৈকে এই পানী যোগান প্ৰকল্পটো বন্ধ আছে। জল জীৱন মিছনৰ বাস্তৱ ছবিখন জানিবলৈ মই অসমৰ 3টা প্ৰান্তৰ 3গৰাকী সংবাদদাতাৰ সৈতে কথা পাতিছিলোঁ। প্ৰথমে এয়া আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলী। জল জীৱন আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগত কথা পাতিছিলোঁ। তেওঁ খুব আশানুৰূপভাৱে জিলাখনত এই মিছন ৰূপায়ণ কৰা হৈছে বুলি দাবী কৰিছে। তেওঁলোকে জনাইছে যে এতিয়ালৈকে জিলাখনত যি 500ৰো অধিক জল জীৱন আঁচনিৰ কাম চলি আছে, তাৰ 90% কাম ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ কৰিছে বুলি আমাক জনাইছে। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছিলোঁ আৰু আঁচনিবিলাক য'ত ৰূপায়ণ হৈ আছে সেই ঠাইবিলাকলৈ গৈছিলোঁ আৰু মানুহৰ লগত কথা বতৰা পাতিছিলোঁ। কিন্তু ৰাইজৰ মাজত এটা অসন্তুষ্টি আমি দেখিবলৈ পাইছিলোঁ, কিয়নো কিছুমান ঠাইত পাইপ পোতা হৈছিল, পানীৰ টেপ লগোৱা হৈছিল, কিন্তু তাৰ পাছতো তেওঁলোকে বহু অঞ্চলত ৰাইজে পানী পোৱা নাই আৰু কিছুমান অঞ্চলত 2-4 দিন পানী দিয়াৰ পাছত তেওঁলোকে আকৌ পুনৰ পানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে। গতিকে এইটো এটা বৰ চিন্তাৰ বিষয় যে চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এটা গাফিলতি হৈছে কোনোবা এটা দিশৰ পৰা। সেই দিশটো কিন্তু ক'ৰবাত এটা হুৰুঙা আছে, যাৰ কাৰণে এতিয়া এই হুৰুঙাটোৰ সুযোগ লৈ পেলাই এটা চক্ৰ এই আঁচনিবিলাক এক প্ৰকাৰ বিফল কৰি তুলিছে বুলি এটা ধাৰণা কৰিব পাৰি। আৰু এই ধাৰণাক বেছি সত্যতা প্ৰমাণিত কৰে যে চৰকাৰে ইতিমধ্যে আঁচনিৰ কাম কাজ ৰখাই ইয়াৰ এটা হিচাপ পৰীক্ষাৰ কাৰণে ব্যৱস্থা কৰিছে। ইতিমধ্যে আমি জানিব পাৰিছো বিভাগীয়ভাৱে তেওঁলোকে এতিয়া কোনো ধৰণৰ পুঁজি লাভ কৰা নাই। কাম কাজবিলাক যিটো স্থিতিত আছিলে সেই স্থিতিতে ৰৈ গৈছে। গতিকে ঠিকাদাৰসকলেও পইচা পোৱা নাই আৰু বিভাগেও কোনো ধৰণৰ পইচা লাভ কৰা নাই। আপোনালোকে যিবোৰ ক্ষেত্ৰভিত্তিক আপোনালোকে তাত পৰিদৰ্শন কৰিছে, ভ্ৰমণ কৰিছে, তাত ৰাইজে কি বুলি কয়? তাত ৰাইজৰতো আজিকালি উপভোক্তা সমিতি গঠন কৰাৰ জল জীৱন মিছনৰ এটা নিয়ম আছিলে যে তাত উপভোক্তা সমিতিয়ে তাত সেই আঁচনিবোৰৰ ৰক্ষণাবেক্ষণ দিব বা তাৰ সামান্য পাৰিতোষিক দি পেলাই এজন কি জলমিত্ৰ তেওঁলোককো দিয়াৰ ব্যৱস্থা কৰিছিল। সেই কথাবোৰ কেনেধৰণে তাত ৰূপায়ণ হৈ আছে? ৰাইজে প্ৰকৃততে বিশুদ্ধ খোৱা পানী পোৱাটো নিশ্চিত কৰিবৰ কাৰণে এই আঁচনিখন ৰূপায়ণ কৰা হৈছিল। কিন্তু এই আঁচনিখনৰ পৰা ৰাইজৰ বহুলাংশে, আমি বিভিন্নজনৰ লগত শিৱসাগৰ, বেতবাৰী, ডিমৌ, আমগুৰি এনেকে বিভিন্ন অঞ্চলত, শিমলুগুৰিত বিভিন্নজনৰ লগত কথা পাতিছিলো। তেওঁলোকৰ অধিকাংশই আঁচনিৰ কাম কাজত অসন্তুষ্টি ব্যক্ত কৰিছিল, কিয়নো তেওঁলোকে যি বিশুদ্ধ খোৱা পানী পাব লাগিছিলে সেই পানীটো সঠিকভাৱে পোৱা নাই। আৰু যি উপভোক্তা সমিতিৰ কথা কোৱা হৈছে, সেই উপভোক্তা সমিতিসমূহ খুব খৰখেদাকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো ধৰণৰ বিশেষ জনসজাগতাৰ কাৰ্যসূচী নোলোৱাকৈ তেওঁলোকে গঠন কৰিলে, যাৰ পৰিণতিত সেই সমিতিসমূহে নেজানেই যে তেওঁলোকে সেই আঁচনিবিলাকৰ ৰক্ষণাবেক্ষণ কৰিব লাগিব আৰু তেওঁলোকে সেই আঁচনিবিলাক চলাই নিব লাগিব। গতিকে এনেধৰণৰ কিছুমান বিসংগতি আছে। জনসজাগতাৰ কাৰ্যসূচী যথেষ্ট দুৰ্বল বুলি ক'ব লাগিব, যাৰ কাৰণে ৰাইজে বুজি পোৱা নাই বা উপভোক্তা সমিতিসমূহে সঠিকভাৱে বুজি পোৱা নাই যে এই আঁচনিসমূহ কিদৰে পৰিচালনা কৰিব লাগিব। শিৱসাগৰ জিলা, বিশেষকৈ অবিভক্ত শিৱসাগৰ জিলাৰ কথা কৈছো, তাত যথেষ্ট এনেকুৱা অঞ্চল আছে য'ত আনকি পুখুৰীৰ পানীও মানুহে খাব পৰা প্ৰায় বিশুদ্ধ পুখুৰীৰ পানীয়ে আছিলে। পৰৱৰ্তী কালত নলীনাদ হৈছে বা অগভীৰ নলীনাদৰ সহায়তো যি পানী পাইছে বা কুঁৱাৰ জৰিয়তে পাইছে, সেয়াও খাব পৰা পানী। মানুহৰ পানীৰ অভাৱ নোহোৱা অঞ্চলো বহুত আছিলে। আমি নিজেই জানো যে শিৱসাগৰ জিলা বা এনেকুৱা আগৰ যোৰহাট বা গোলাঘাট জিলাৰ বহু অঞ্চল আছে য'ত পানীৰ কোনো অভাৱ নাছিলে। তেতিয়া তেওঁলোকে যিটো প্ৰথম যিটো বেছ চাৰ্ভে কৰিছিল, তাত
এনেধৰণৰ কথা চাইছিল নে য'ত ধৰক কিছু বানপীড়িত অঞ্চলত বিশুদ্ধ খোৱা পানীৰ অভাৱ তাতহে যোগান ধৰিব লাগিছিল, প্ৰায়ৰিটাইজ কৰাৰ ক্ষেত্ৰত কিছু আঁসোৱাহ ৰৈ গৈছিল বুলি আপুনি ভাবে নেকি? জনস্বাস্থ্য কাৰিকৰী বিভাগে নিশ্চিতভাৱে এই আঁচনি ৰূপায়ণ কৰাৰ পূৰ্বে এটা বেছলাইন ছাৰ্ভে কৰাইছিল আৰু সেই বেছলাইন ছাৰ্ভেটোত তেওঁলোকে যিবিলাক অঞ্চলত পানীৰ আটাইতকৈ বেছি অসুবিধা, বিশুদ্ধ খোৱা পানীৰ অসুবিধা আছে, সেই অঞ্চলবিলাকক তেওঁলোকে অগ্ৰাধিকাৰ দিব লাগিছিল। দেখা গ'ল যে সামগ্ৰিকভাৱে জিলাখনত প্ৰায় 500মান আঁচনি একেলগে ৰূপায়ণ কৰিবলৈ গ'ল, গতিকে তেওঁলোকে কাৰিকৰী দিশটোত অধিক গুৰুত্ব দিলে আৰু এই কোনবিলাক ঠাইত অগ্ৰাধিকাৰ দিব লাগিছিল সেই দিশবিলাক সঠিকভাৱে তেওঁলোকে গুৰুত্ব নিদিয়াৰ বাবে চৰকাৰী এই টেপৰ পানীৰ কাৰণে অপেক্ষা কৰি থকা নাই। বিগত কেইটামান বছৰত শিৱসাগৰত যিহেতু তেল আৰু প্ৰাকৃতিক গেছ নিগমে যথেষ্ট পৰিমাণে তেলৰ কাৰণে খনন চলাইছিল, গতিকে শিৱসাগৰ এতিয়া শেহতীয়াকৈ পানীত যথেষ্ট পৰিমাণে আইৰণ আহে। গতিকে এতিয়া টিউবৱেলৰ পানী পোনপটীয়াভাৱে কোনেও বিশুদ্ধ পানী টিউবৱেলৰ পৰা লাভ কৰিব নোৱাৰে, আইৰণ আহে পানীত। গতিকে এনেধৰণৰ যিবিলাক চৰকাৰী আঁচনি আছে জল জীৱনৰ দৰে, এই আঁচনিবোৰৰ জৰিয়তে ৰাইজে কিন্তু বিশুদ্ধ খোৱা পানী পোৱাটো প্ৰায় নিশ্চিত হৈছিল। জনসজাগতাৰ কাৰ্যসূচী সঠিকভাৱে নোলোৱাৰ কাৰণে ৰাইজে বহু ঠাইত ভাবিছে যে বিশুদ্ধ খোৱা পানীৰ নামত ঘোলা পানীয়ে পঠাব আৰু কিছুমান ঠাইত ঘোলা পানী ওলাইছেও। তেনেকুৱা ধৰণৰ অভিযোগ বিভিন্ন ঠাইৰ পৰা আহি আছে। গতিকে সেই ৰাইজৰ মাজত তেওঁলোকে যি ধৰণে তেওঁলোকৰ বাৰ্তাটো প্ৰেৰণ কৰিব লাগিছিলে সেই প্ৰেৰণ নকৰাৰ কাৰণে সম্ভৱ ৰাইজে সেই আঁচনিৰ পানী গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা নাই, এনেকুৱা ধৰণৰ পৰিস্থিতি কিছুমান অঞ্চলত উদ্ভৱ হ'ব পাৰে। এয়া দৰঙৰ সংবাদদাতা ময়ূখ গোস্বামী। জল জীৱন আঁচনিখনৰ উদ্দেশ্য মহান, কিন্তু আমি যেতিয়া বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পাইছো, যোৱা 2019 চনতে আঁচনিখন আৰম্ভ হৈছিল, বাস্তৱ ক্ষেত্ৰত 2021 চনৰ পৰাহে দৰং জিলাত কাম আৰম্ভ হৈছে বুলি তেওঁলোকে জনাইছে। আঁচনিৰ ফালৰ পৰা তেওঁলোকে প্ৰায় ফিজিকেল প্ৰগ্ৰেছ তেওঁলোকৰ 70% অধিক। সেই হিচাপে আঁচনি সম্পূৰ্ণ কৰিছে ঠিকেই, কিন্তু আঁচনিৰ ক্ষেত্ৰত এটা দেখিছো তেওঁলোকে ঠিকাদাৰ নিৰ্বাচন কৰিছে, সেই ক্ষেত্ৰত কিছু আঁসোৱাহ দেখা পোৱা গৈছে। প্ৰতিটো আঁচনিয়ে যিটো চেংচন এমাউণ্ট আছে, অনুমোদিত এমাউণ্ট আছে 738খন আঁচনিৰ বিপৰীতে 980 কোটি টকাৰ অধিক। গতিকে আমি সহজে বুজি পাইছো যে প্ৰতিখন আঁচনিৰ বিপৰীতে গড়ে 1 কোটিতকৈও অধিক টকা তাত আবণ্টন দিয়া হৈছে। কিন্তু সেই সময়ত তেওঁলোকৰ যিটো ঠিকাদাৰ বাছনি প্ৰক্ৰিয়াটো তেওঁলোকে সাধাৰণতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰেজিষ্টাৰ্ড কণ্ট্ৰেক্টৰ থাকে বা তেনেকুৱা ধৰণৰ PW ৰেজিষ্টাৰ্ড কণ্ট্ৰেক্টৰসকলে ডিপাৰ্টমেণ্টৰ কাম কাজবিলাক তেনেকুৱাকে তেওঁলোকক কাম কাজ আবণ্টন দিয়ে। কিন্তু এই ক্ষেত্ৰত দেখা পোৱা গৈছে তেওঁলোকে এই যিটো ৰেজিষ্টাৰ্ড কণ্ট্ৰেক্টৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই। হয়তো এনেকুৱা হৈছে কাম বেছিকে লোৱা হৈছে, কম সময়ত কামখিনি শেষ কৰিবলগীয়া এটা লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে, সেইকাৰণে তেওঁলোকে বহু ঠিকাদাৰ তেওঁলোকে বাছনি কৰিছে। সেই ঠিকাদাৰসকলৰ কোনো ধৰণৰ অভিজ্ঞতা নাই, মাত্ৰ তেওঁলোকৰ যিটো এনুৱেল টাৰ্ণ অভাৰ সেইটোৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকক ঠিকা আবণ্টন দিয়া হৈছে বুলি আমি জানিব পাৰিছো। তো সেইকাৰণে যিটো কামৰ গুণগত মান, সেই গুণগত মানত ক'ৰবাত আঁসোৱাহ ৰৈ গৈছে। আৰু সেই যিসকল কণ্ট্ৰেক্টৰ ফাৰ্মক কাম দিয়া হৈছে, বাকী বিভাগৰ ক্ষেত্ৰত PW বিভাগৰ ক্ষেত্ৰত তেনেকুৱা তেওঁলোকৰ যিটো ডিফেক্ট মেইনটেনেঞ্চ পিৰিয়ড বুলি যিটো কোৱা হয়, সেইটোৰ কাৰণে প্ৰায় 5 বছৰৰ কাৰণে তেওঁলোকক চুক্তিবদ্ধ কৰা হয়। ইয়াৰ ক্ষেত্ৰত কিন্তু মাত্ৰ এবছৰ। সেইকাৰণে কোনোমতে এবছৰ যদি পাৰ কৰিব পাৰিছে তেওঁলোকে সেই আঁচনিখন অথৰিটিক তেওঁলোকে হেণ্ডঅভাৰ কৰিছে, তাৰ কাৰণে বহু ক্ষেত্ৰত ৰাইজে যিটো সুফল পাব লগা আছিল সেনেকুৱা সুফল পোৱা নাই। এতিয়া যোৱা 6 ডিচেম্বৰৰ তাৰিখত জিলাখনত এই যিখিনি 550খন আঁচনি ইতিমধ্যে হেণ্ডঅভাৰ কৰা হৈছে বা ৱাটাৰ ইউজাৰ্ছ কমিটিক বা PRIক হেণ্ডঅভাৰ কৰা হৈছে, তাৰে ভিতৰত 61খন আঁচনি আকৌ অকাৰ্যক্ষম হৈ আছে। এইটো অৱশ্যে এই যিটো চিনাৰীটো সলনি হৈ থাকে তেওঁলোকে জনাইছে বিভিন্ন কাৰণত। তেওঁলোকে জনাইছে এতিয়া অসমমালাৰ কাম চলি আছে বা বিভিন্ন ধৰণৰ টেলিকম কোম্পানীবিলাকৰ পাইপলিঙৰ কাম থাকে বা ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ বেলেগ কাম থাকে, তেতিয়া তেওঁলোকে সেই ৰাস্তাবিলাক এইবিলাক খান্দে। তেতিয়া খান্দোতে পাইপবিলাক তেওঁলোকৰ ডেমেজ হয়, কিন্তু সেই ডেমেজ হোৱা পাইপ মানে তাৰ আগতে কোনো ধৰণৰ ব্যৱস্থা লোৱা নহয়। তাৰোপৰি বিদ্যুৎ যোগানৰ কথা আছে, সেই তেনেকুৱা কথাৰ কাৰণেও মানে এভাৰেজ আপোনাৰ প্ৰত্যেক মাহত 40টা 50টা আঁচনি অকাৰ্যক্ষম হৈ থাকে। এয়া শ্ৰীভূমি সংবাদদাতা জাকাৰিয়া ৰহমান। এতিয়াতো ইনকমপ্লিট বহুত জেগাত কাম চাম চলি আছে, বাট কেতিয়াবা পাইপ চাইপ লিক হৈ যায়, কামবোৰ ভালকে এতিয়ালৈকে হোৱা নাইকিয়া। আৰু মানুহে বহুত কমপ্লেইন কৰে, 1 মিটাৰ এনেকে কম জেগাত কম দিয়াকে এতিয়ালৈকে কৰি আছে, পানী ওলাই কমপ্লেইন আছে এনেকুৱা। এইটো চাকচেছ নহয়, গোটেই অসমত একে অৱস্থা। বাট অলমষ্ট এতিয়া 1.5 ইয়াৰৰ ভিতৰত চব হৈ গ'ল ক'বলৈ গ'লে, বা কোনো ৰিপেয়াৰিং কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এইটো আপুনি যিফালে যায় ডিষ্ট্ৰিক্টত মানে চাৰিওপিনে এনেকুৱা লাগে যেন খালি আপোনাৰ এই পানীৰ কামটোহে কৰি আছে। এনেকুৱা চব জেগাত নতুনকে বিল্ডিং মানে এইটো ইনাগুৰেট কৰে, পাইপ বহাৰ এই কামটো চলি আছে। আজিৰ সংবাদ চলন্তিকাৰ বৰ্ণনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ, সহযোগিতাত অপূৰ্ব মালী।